স্টুডেন্ট আমি আকৌ আহিছোঁ অনুলিমিট R3 ক্লাছ 10 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 কি হৈছে তলৰ সংখ্যাবোৰক পূৰ্ণবৰ্গ হ'বলৈ ডাবল লিখা হৈছে এই পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব ঠিক আছে আটাইতকৈ সৰু কি সংখ্যাৰে এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰপিছত 6 4 8 আমি কি কৰিম 2 আদি কৰিলে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 হয়নে আকৌ আমি যদি ইয়াক 2 ৰে কৰোঁ 2 1 গুণ 2 এটা এক থাকিল 12 2 6 গুণ 12 আকৌ কিমান হ'ব 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 2 কৰিলে 2 8 গুণ 16 2 1 গুণ 2 81 আমাক 2 ৰে না যায় 3 ৰে ৰাখিম 3 3 2 গুণ 6 2 থাকিলে 21 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 গতিকে এখন ঘন কৰিছাম ঘন মানে কি তিনিটা মিলি এটা 2 কিউব 3 কিউব পূর্ণ বর্গ হলে দুটা মিলি এটা আর ঘন হলে তিনটা মিলি এটা হয় না এবার কি হবে একটু 3 তো গতিকে 3 এক্সট্রা আছে গতিকে কি 3 রে কি কৰিব লাগিব পূরণ কৰিব লাগিব আৰু